এতিয়া আমি তেলাহীত ৰৈ আছোঁ। আমি এতিয়া ৰৈ আছোঁ যাবলৈ। বাছ আহি আছে। বাছ আহি আছে। এইফালৰ পৰা আহিব বাছ আৰু আমি যাম এইফালে। ঠিক আছে, গৈ কৰি আপোনালোকক দেখুৱাই আছোঁ দেই, লাহে লাহে মাজে মাজে দেখাই যাম আৰু। এয়া ভীম। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল প্ৰাণ এন ডি পি জাৰ্ণিলৈ। আজি আমি গৈ আছোঁ লখিমপুৰলৈ। মোৰ জেঠাই ছোৱালী, মানে মোৰ বা লাগিব, বা বিয়া হৈছে লখিমপুৰ। গতিকে মই, মইনা, কুহু আৰু বাৰ দুজনী ছোৱালী আমি গৈ আছোঁ এতিয়া লখিমপুৰ। আৰু এতিয়া খাবলৈ ৰখিছে নগাঁও আমনিত। ভিডিঅ'টি আগলৈ চাই থাকক। কি ল'লা এয়া? দোকানখন দেখুৱাই দিয়াচোন তোমাক। এখন দোকান, আমি ঘৰত যাই দোকান খুলিমগৈ। এইটো কি? কিবা মিঠাই। ম'ম'? বাবা। এতিয়া আমি কলীয়া ভোমোৰা ব্ৰিজৰ ওপৰেদি গৈ আছোঁ। বহুত পুৰণি দলং হয় এইখন। তো যদি কোনোবাই জানে কলীয়া ভোমোৰা দলং কিমান চনত মুকলি কৰা হৈছিল, যদি জানে কমেণ্ট কৰি জনাওক। আৰু এতিয়া আমি ব্ৰিজৰ ওপৰেদি গৈয়ে আছোঁ আৰু বাছৰ ভিতৰতো অলপমানকৈ আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া আমি এখন বহুত ডাঙৰ চাহ বাগিচা পাইছোঁ। বহুত মানে বহুত ডাঙৰ, মানে পৃথিৱীৰ ভিতৰতেই ডাঙৰ চাহপাত বাগিচা। এই বাগিচাখনৰ কি নাম আপোনালোকে গুগলত ছাৰ্চ কৰক, চাওক, চাই মেলি যদি পাইছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাওক। পৃথিৱীৰ সকলোতকৈ ডাঙৰ চাহপাত বাগিচা হয় এইখন। গাড়ীখন ৰখিছে যিহেতু মই আপোনালোকক দেখুৱাই দিছোঁ। ৰাস্তাৰ দুয়োটা ছাইডেই চাহ গছেই চাহ গছ, মানে কিমান ডাঙৰ হ'ব পাৰে ভাবি চাওকচোন। আমি প্ৰায় 1:30মান বজাতে পালোহি। আহি গা পা ধুই মানে টোপনি গ'লোঁ। আৰু এতিয়া এই পুখুৰীলৈ আহিছোঁ। পুখুৰী এই মাছ মাৰিব। জেং উঠাই আছে নেকি? এই জাল চাল লৈ আহিছোঁ। ইয়াতে শেৱালি জাল এখন আছে, এইটো টিং। মাছ ধৰিবলৈ আহিছোঁ এতিয়া ভিনদেউহঁতৰ ঘৰত। লখিমপুৰ আহি গ'লোঁ প্ৰায় 10-15 বছৰমান পাছত। কোনখিনি মাৰিব, এইখিনি নে তালৈ নিম নে? অঁ দেখুৱাই আছোঁ ৰ'বক মাছ মৰা। আন্ধাৰে হৈছে আৰু বহুত। এইখন হৈছে পথাৰ, আমাৰ ভিনদেউহঁতৰ পথাৰ। মানে ভিনদেউহঁতৰ ঘৰৰ পিছফালে আছে পথাৰখন আৰু লগতে আছে পুখুৰীটো। এই খুৰাজনে জেংবোৰ উঠাই আছে। মোৰ ভিনদেউৰ লগৰ হয়। খুৰা আগতে গৈছে বাৰু আমাৰ ঘৰলৈ, 2-3বাৰমান গৈছে। জেং উঠাই হৈ গ'ল। এতিয়া তেখেতে শেৱালি জালখন মাৰিব আৰু এন্ধাৰ হৈছে, আপোনালোকে গম পাইছে। আন্ধাৰে হ'ল, সেইটো কাৰণে অকণমান ধৰিব পৰাত অসুবিধা হৈছে। এয়া জাল মাৰিছে, মাছ উঠিলেও আপোনালোকক দেখুৱাম, নুঠিলেও আপোনালোকক দেখুৱাম প্ৰথমবাৰ। বাকী আৰু মই নেদেখুৱাওঁ, পিছত দেখুৱাম একদম কিমান মাছ পালোঁ। আন্ধাৰ হৈছে। সেই ৰ'বা চাম ৰ'বা বগৰী চাকি লৈ চাম। সেইটো চাইডে গৈছে। প্ৰথমবাৰ জাল মাৰিলে এটাও মাছ নাহিলে আৰু গম পাইছে এন্ধাৰ হ'ল। তো গতিকে যেতিয়া মাছ পাওঁ আপোনালোকক দেখুৱাম কিমান মাছ পালোঁ। লৈ যাব লাগিব। আমাৰ তাত বগৰী একদম দেখিবলৈ নাই, এনেকুৱা দুখৰ বিষয় হৈছে বুলি ভাবিছা নেকি? বহুত আছে আমাৰ বগৰী গছ, বহুত আছে। খোৱা একদম হাতেৰে ঢুকি পোৱাতে আছে বগৰী। এয়া ক'ত গ'ল এইটো? ভাল আছে বগৰীডাল। মাছ নাই ন? নাই আহা বোলো। আৰু টান নিদিয়া হৈছে, আন্ধাৰ হৈ গ'ল। উঠি যায় নেকি এতিয়া? বা ঠিকছে কৰিছা। ক'ত যায় এইফালে? মাছ ধৰিব যোৱা নেকি? বা কেনেকুৱা লাগিছে আজি আহি?
এইবাৰ আহি গ'ল আৰু ভালকৈ 3টামান আহিছে নেকি অলপ ভাল বহুত বাঁহ পাত আছে গাছ কাপ এৰিছে মানে এইটো কি ঐ সেইটো কুহি সেইটো দুইটা কুহিয়ে নেকি কুহিয়ে হয় এটা কান্ধুলি দুটা আছে কান্ধুলি দুই সৰু হৈ আছে তিতি অঁ সেইটো তিতি আকৌ মমো এইটো কি এইটো এইটো কি হয় এইটো কি হয় অঁ মাছ বুলি কয় মাছ এইসকলেই সেইসকল লোক যিসকলে আজিলৈ মাছ দেখা নাই চাওক কেনেকৈ বহি লৈছে গোটেই থুমটো মাজতে মাছৰ টিংটো এইবিলাক কি হয় এইবোৰ চাওক আদিম যুগৰ মানুহ এইসকলে মাছ দেখা নাই আজিলৈ চাওক কেনেকৈ বহি লৈছে এয়া মাছ নতুনকৈ দেখিছে মাছ এই বস্তুটো মাছ কি কৰিব লৈছা তোমালোকে আজিতেই গোটেই মাছ মাংস চব উলিয়াইছা যে ৰাতিপুৱাই খেদা ধান্দা আজিয়ে খেলখন দেখিবি দালিৰ অঁ চব খুৱাই বোৱাই আজি ফিট কৰি কাইলৈ এনেকুৱা খোৱা বোৱা ব্যৱস্থা থাকিলে ভয় লাগে ৰাতিপুৱাই খেদেই নেকি আকৌ হৈ গ'ল চা মোক দেখিয়ে পোৱা নাই চাগে ৰ'বা মই অলপমান ফ্লেছ ষ্টপ কৰি দিওঁ পোহৰ দিয়া আচ্ছা আমি ফ্লেছ মাৰিছো আহা অকমান তহঁতে কণ্ট্ৰল কৰ তাক খালি দেখুৱাই আছো ৰাতিপুৱা কাইলৈ চাম ভালকৈ আমাক ভালকৈ কাইলৈ চাব বন্ধুসকল আজিলৈ এই ভিডিঅ'টি ইমানতে সামৰিছোঁ আন এটি ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম